আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰতি বছৰে 21 জুন তাৰিখে সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়। যোগ হৈছে ভাৰতৰ এক প্ৰাচীন শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক অনুশীলন পদ্ধতি। যোগাভ্যাসে শৰীৰ সুস্থ আৰু মন শান্ত আৰু জীৱনশৈলী উন্নত কৰাত সহায় কৰে। এই দিৱসৰ উদ্দেশ্য হৈছে যোগৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উপকাৰিতাৰ বিষয়ে জনসাধাৰণক সজাগ কৰা, অৰ্থাৎ যোগাসনৰ দ্বাৰা শাৰীৰিক আৰু মানসিক সুস্থতা অটুট ৰখা। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনাইটেড নেশ্যনৰ সাধাৰণ সভাত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ পিছতে 2015 চনৰ 21 জুন তাৰিখে প্ৰথমবাৰৰ বাবে এই দিৱস পালন কৰা হয়। এতিয়া আহোঁ আমি যোগৰ উপকাৰিতাৰ বিষয়ে। শৰীৰ সুস্থ আৰু নমনীয় ৰখাত যোগে সহায় কৰে। মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰে। একাগ্ৰতা আৰু আত্মবিশ্বাস বৃদ্ধি কৰে। যোগাভ্যাসে সুস্থ জীৱনশৈলী গঢ়ি তোলাত সহায় কৰে। 2026 চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে য়োগা ফৰ হেল্ডি এজিং, অৰ্থাৎ স্বাস্থ্যসন্মত বাৰ্ধক্যৰ বাবে যোগ। বয়স বৃদ্ধি পোৱাৰ লগে লগে শাৰীৰিক অৱক্ষয় নঘটিবলৈ আৰু মানসিকভাৱে সবল হৈ থকাত যোগাসনে কেনেদৰে সহায় কৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ই শাৰীৰিক শক্তি, মানসিক সুস্থতা আৰু জীৱনজোৰা নিৰোগী জীৱন যাপন কৰাত এই যোগাভ্যাসৰ প্ৰয়োজনীয়তা বুজায়। শেষত সকলোলৈকে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জনাইছোঁ। যোগ হৈছে সুস্থ আৰু সুখী জীৱনৰ এক সহজ পথ। নিয়মীয়া যোগাভ্যাসে আমাৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰাখে। আহক আমি সকলোৱে যোগক দৈনন্দিন জীৱনৰ অংশ কৰি সুস্থ সমাজ গঢ়ি তোলোঁ।